এইবাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিলাসীপাৰৰ বিভিন্ন দল সংগঠন। ভাৰতবৰ্ষ এখন নিৰপেক্ষ দেশ য'ত সকলো ধৰ্মৰ মানুহে মিলাপ্ৰীতিৰ যুগ যুগৰ পৰা বসবাস কৰি আহিছে। তেনে ক্ষেত্ৰত অকল ধুবুৰী জিলাক অশান্ত কৰাবলৈ বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ধীৰাজ দাসে নিজৰ ভৌগোলিক সকলো জ্ঞান থকাৰ পিছতো বিভাজনমূলক আৰু সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে যোৱাকালি ফেচবুকৰ জৰিয়তে কৰিছিল এক সাম্প্ৰদায়িক মন্তব্য। মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, উপৰিও বিলাসীপাৰা সম জিলাৰ একাংশ দল সংগঠন। ধীৰাজ দাসৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিলাসীপাৰা আৰক্ষী থানাত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, উপৰিও আমছু নেমছু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক আদিকে ধৰি একাংশ দল সংগঠনে দাখিল কৰিছে এজাহাৰ। বিলাসীপাৰাৰ দৰে এক শান্তিময় ঠাইক অশান্তি কৰিব বিচৰা প্ৰবক্তা ধীৰাজ দাসক বিলাসীপাৰা আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল বাৰেক ফকিৰৰ। সাম্প্ৰদায়িক মন্তব্য কৰা ধীৰাজ দাসক বিলাসীপাৰা আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ বিভিন্ন দল সংগঠনৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আপোনালোকে জানে যে যোৱাকালি বিলাসীপাৰা মহাবিদ্যালয়ৰ এজন প্ৰবক্তাই যেনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে, এই মন্তব্যৰ দ্বাৰাই বিভিন্ন মানুহৰ মাজত এক আঘাত সানিছে আৰু আঘাত সনাৰ যি কাৰ্য, এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিলাসীপাৰা থানা থেকে এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰ দাখিল কৰাৰ পিছত অচি মহোদয়ে আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে তেখেতক খুব কম সময়ৰ ভিতৰত থানালৈ আনিব আৰু থানালৈ আনি তেওঁক তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও আশাবাদী যে 24 ঘণ্টাৰ ভিতৰত তেখেতক থানালৈ মাতি আনিব বা গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰি উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। যদি আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ ওপৰত আমি তেওঁৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম।